দল গঠন কৰাৰ ক্ষেত্ৰতহে বেছিভাগে মন্তব্য ৰাখিছে। দুই এগৰাকীয়ে কিছু আলোচনাৰ পোষকতা কৰিছে আৰু সেইকাৰণে আজি আমি কেইগৰাকী মানক তাৰমানে আহ্বায়ক হিচাপে লৈ এখন কমিটি গঠন কৰিম আৰু সেই আহ্বায়ক মণ্ডলীয়ে আগন্তুক দিনত আৰু কিছু বিশেষ ব্যক্তি আছে যাৰ লগত যোগাযোগ কৰিম। কাৰণ আজি এই সম্পূৰ্ণ এয়া কোনো আনুষ্ঠানিকতাৰে মই এই সভাখন আয়োজন কৰা নাই, না এখন নিমন্ত্ৰণী পত্ৰ ছপাইছোঁ বা দিছোঁ। মই ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা ভিডিঅ' দি ৰাইজক মাতিছিলোঁ, তাৰে ফলত আজি যথেষ্টখিনি আহিছে। এতিয়া তাৰমানে আমি ৰাইজৰ ওচৰত যে যাম, আনুষ্ঠানিকভাৱে যাম, সেই টীমটোৱে কি কৰোঁ নকৰোঁ আৰু তাৰে সিদ্ধান্ত আমি ল'ম যে আমি এমাহ ডেৰমাহ দুমাহৰ ভিতৰত আমি দ্বিতীয় পৰ্যায়লৈ আগবাঢ়িম। কিন্তু মইতো ক'লোৱে যে বেছিভাগে দল গঠন কৰাৰ পক্ষতে মন্তব্য ৰাখিব। কিছুমানে কিছু চিন্তা কৰাৰ কথা কৈছে আৰু সেইকাৰণে যাতে ভালদৰে চিন্তা কৰি কৰক, ভালদৰে হওক চিন্তাটো। মই এতিয়া অকলে আছিলোঁ, আজি লগ হ'লোঁ, আমি এতিয়া সামূহিকভাৱে যাতে চিন্তা কৰোঁ। সামূহিকভাৱে চিন্তা কৰিবৰ কাৰণে আমি কেইজনমানে দায়িত্ব দিম আৰু আমাৰ বহু বিজেপিৰ পুৰণা কাৰ্যকৰ্তা আছে যি যোগাযোগ কৰি আছে, তেওঁলোকৰ লগত লগ ধৰিম। কাৰণ সেই পুৰণা কাৰ্যকৰ্তাসকলৰ ত্যাগৰ বাবে আজি দলটো চৰকাৰত আহিছিল আৰু তেওঁলোকে আজি এঘৰীয়া হৈ গ'ল, তেওঁলোকৰে কোনো কথা নচলা হ'ল, তেওঁলোকে একো কথা নাপায়, কাম নাপায়, একো নাপায়। সেই তেনেকুৱা মনৰ দুখত থকা বহুত আছে, সেইবিলাকৰ লগত যোগাযোগ কৰি সিদ্ধান্তটো ল'ম। আজি মানে এটাই কথা যে আজি আনুষ্ঠানিকভাৱে ইয়াত উপস্থিত থকা গুৱাহাটীৰ বাহিৰত ডিব্ৰুগড়ৰ পৰা আহিছে, শিৱসাগৰৰ পৰা আহিছে, চৰাইদেউৰ পৰা আহিছে, নলবাৰী, বৰপেটা, কোকৰাঝাৰ, BTC, প্ৰত্যেক ডিষ্ট্ৰিক্টৰে আহিছে, নগাঁও, মৰিগাঁও, ঠিক ধুবুৰীৰ পৰা আহিছে। তেওঁলোকৰ পৰা প্ৰতিনিধি এজন এজনকৈ লৈ কিছু আলোচনা কৰাৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ। আজি এনেকুৱা এটা পৰিৱেশ হৈছে যে একক সংখ্যাগৰিষ্ঠতা আহিলে ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ বিদেশী সমস্যা সমাধান কৰিম বুলি কথা দিছিল আৰু এই একক সংখ্যাগৰিষ্ঠতা অহা আজি 10 বছৰৰ, দিল্লীত 10 বছৰো বেছি হ'ল, ইয়াতো 10 বছৰৰ ওপৰ হ'ল, তাৰপিছতো কৰা নাই। আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছিল 6 নং দফাৰ দাঢ়ি কমা পৰ্যন্ত সলনি নকৰাকৈ তেওঁলোকে সেইখন ৰাজ্য কৰিব। বহুত উত্থাপনে হোৱা নাই, NRCৰ কাম পেলাই থৈ দিলে। আজি যে বাংলাদেশৰ পৰা দৈনিক আহি আছে খোলা একেবাৰে মঞ্চৰ দৰে, বৰ্ডাৰ চিল কৰা নাই, আজি কোনে কৰিব? চৰকাৰে কৰিব। সেই বিদেশী বহিষ্কাৰ কৰাৰ শপত লৈ যি দলটো আহিল, সেই দলটো আজিলৈ সেইখিনি কাম কৰা নাই আৰু সেই কাম নকৰাৰ কাৰণেহে আমি আজি আগুৱাই আহিছোঁ। আৰু আমাৰ এটা কথা হ'ল, সকলো কথাই আছে নিশ্চিতভাৱে, মই একেবাৰে গোটেইখিনি কথা ক'বলৈ সময় লাগিব, কিন্তু প্ৰথম কথা হ'ল যিটো কথা মই জিলা সভাপতি হৈ থাকোঁতে ৰাজনাথ সিং ডাঙৰীয়াক এই উদ্দেশ্যনা হলত হোৱা সভাখনত কৈছিলোঁ যে কোনো পঞ্চনিষ্ঠালৈ মই বিজেপিত অহা নাই, 1 পইণ্ট এজেণ্ডা মই এনেকৈ কৈছিলোঁ মোৰ ভাষণত, যে এটা বিষয় লৈ মই বিজেপি কৰি গৈছোঁ, সেইটো বিষয় হ'ল অবৈধ বাংলাদেশীসকলক বিতৰণ কৰা। আৰু সেই কথাটো আজিও ক'ম আৰু সেই স্থিতিত সদায় থাকিম। আৰু এই অসম আন্দোলন কৰি 855গৰাকী আমাৰ বীৰ এনেই দেশখনৰ কাৰণে আত্মবলিদান দিয়া নাছিল, যে শংকৰদেৱ কলাক্ষেত্ৰ এটাৰ কাৰণে বা এই নুমলীগড় ৰিফাইনাৰীৰ কাৰণে দিয়া নাছিল, বিদেশীমুক্ত অসমৰ কাৰণে দিছিল। সেই কথাটো কেৱল সেই আঁচনি দি ৰাস্তা ঘাট বনাই, ফ্লাইঅভাৰ কেইখনমান বনাই মানুহক আবুৱা কৰি তাৰ পৰা দূৰত ৰাখি এইবাৰতো ঘোষণা কৰিছে চুন চুনকৈ বোলে বাংলাদেশীক কোনদিনা আৰম্ভ কৰিব চুন চুনকৈ পিছৰা। সেইবিলাক প্ৰশ্ন আহিছেতো আৰু এজন অসমীয়া হিচাপেতো ক'বই লাগিব, আজি এজন অসমীয়া হিচাপে ক'বই লাগিব। আৰু সেইকাৰণে আমি আজি লগ হৈছোঁ। আমাৰ ব্যক্তিগত স্বাৰ্থ ইয়াত একো নাই, যে কিছু সামাজিক মাধ্যমত কৈছে টিকেট নাপায় আপুনি দল খুলিব গৈছে। সেইবিলাক কথাত হ'ল টিকেট নাপাই খেলিছোঁ, খেলাৰ লগে লগে 22,800গৰাকী আমাৰ দিছপুৰৰ সন্মানীয় ভোটাৰে মোক ভোট প্ৰদান কৰিছে আৰু বহুতৰে প্ৰশ্ন থাকি গ'ল যে আমাৰ ভোটবিলাক ক'ত গ'ল, তাৰ বিৰুদ্ধেও কাম কৰিবলগীয়া আছে সমাজখনত। সেইবিলাকৰ কাৰণে আমি আগুৱাই আহিছোঁ।